আৰু বিকাশৰ গংগাৰে আমি তেওঁলোকক অসমবাসী ৰাইজক সেৱা কৰাৰ বাবে প্ৰচেষ্টা কৰিম। কাৰণ অসমৰ প্ৰতিটো সমষ্টিতে মই 3বাৰকৈ গৈছোঁ আৰু প্ৰতিদিনে 1000, 1500, 2000 লোকৰ লগত মই হোৱাটছআপ টেক্সট মেছেজেদি কথা পাতোঁ। মোৰ যিটো গণসংযোগৰ যিটো ব্যৱস্থা সেইটো বহুত বেছি শক্তিশালী হৈ থাকে, বিশেষকৈ নিৰ্বাচনৰ সময়ত। আৰু মোৰ লগত কলেজত পঢ়া, স্কুলত পঢ়া বিভিন্ন ল'ৰা বিভিন্ন জেগাত কাম কৰে। মই ভাল কৰি এটা এটাকৈ সুধিব পাৰোঁ, মানুহক দেখা পালে বুজিব পাৰোঁ, মানুহৰ মৰম বা খং দুইটাকে পাৰ্থক্য কৰিব পাৰোঁ। আৰু সেইকাৰণে মই ভাবোঁ যে যিখিনি কম মিলি থাকে। চব নিৰ্বাচনত প্ৰথম হ'ল ডাবল ইঞ্জিন চৰকাৰ, যিটো বিকাশ অসমত যোৱা 5 বছৰত যি বিকাশ আমি দেখা পাইছোঁ আগতে কেতিয়াও দেখা পোৱা নাছিলোঁ। দ্বিতীয়তে যিটো আমাৰ ৰাইজৰ প্ৰতি এটা অংগীকাৰ আছিলে যে আমি জাতিটোক সুৰক্ষিত কৰিম, সেই দিশত বহুবোৰ কাম হ'ল। অসমৰ সাংস্কৃতিক অৰ্থনৈতিক গোটেই দিশবিলাকত অসম আগুৱাই গ'ল। দৰিদ্ৰ দুখীয়া মধ্যবিত্ত মানুহে পৰিয়াল পৰিচালনা কৰাত সকাহ পালে আৰু বাংলাদেশী মূলৰ মুছলমান লোকসকলৰ আগ্ৰাসনৰ বিৰুদ্ধে আমাৰ যি আনকম্প্ৰমাইজিং নন কম্প্ৰমাইজিং ষ্টেণ্ড আছিলে, এই গোটেইবিলাকে এই নিৰ্বাচনত প্ৰভাৱিত কৰিছে। 19 বিৰোধী দলপতি হ'বলৈ 22 জন বিধায়ক লাগে, খুব সম্ভৱ। কংগ্ৰেছ 19 জন জিকিছে, গতিকে সাংবিধানিকভাৱে বিৰোধী দলপতি নাথাকিব, কিন্তু নিজ নিজ দলপতি থাকিব প্ৰতিটো দলৰে। মই যদি অখিল গগৈয়ে মিষ্টেক নকৰিলেহেঁতেন তেতিয়াহ'লে আজি শ্বেৰমান আলীও তেওঁৰ দলৰ বিধায়ক হ'লহেঁতেন। আজি যদি অখিল গগৈয়ে মিষ্টেক নকৰিলেহেঁতেন তেতিয়াহ'লে এইবাৰ ইলেকশ্যনতে তেওঁ এই 19টা কংগ্ৰেছে পোৱা 19টা চিটৰ 4-5টা তেওঁই পালেহেঁতেন। কেৰেলাখনত কেনেকে জিকিলে? একেলগে 3খন ৰাজ্যৰ ইলেকশ্যন হ'ল, কেৰেলাত কংগ্ৰেছ জিকিলে কাৰণে সেইখন ভাল, আৰু পশ্চিমবংগল আৰু বেংগল আৰু অসমত বিজেপি জিকিলে কাৰণে সেই দুখন বেয়া। ৰাহুল গান্ধী অলপমান মেণ্টেল ট্ৰিটমেণ্টৰ প্ৰয়োজন আছে। বহুত দিনৰ পৰা আছেই তেওঁ বিধায়ক, মাজে মাজে অন এণ্ড অফ হৈ থাকে। আগতেও তেওঁ বিধায়ক হৈছে, আপোনাৰ আজিকালি বীৰ সিং জৰুৱা বুলি কয়, আগত শালমাৰা আছিলে, হোজাইৰ পৰাও তেওঁ বিধায়ক হৈছিলে। গতিকে বিধায়ক তেওঁ হয়, কিন্তু তেওঁতো ছেছনত নাহে। কোন বিহাৰী লোক মানে কোন? বিজয় গুপ্তাটো মই জেগাত না, অসমীয়া মানুহ। বিজয় গুপ্তা যদি বিহাৰী হ'ল তেতিয়াহ'লে আমিবোৰোতো কেতিয়াবা কনৌজৰ পৰা আহিছিলোঁ ভাই। আকৌ অসমৰ বহুত মানুহ সীমান্তৰ সিপাৰৰ পৰা আহিছিল, মংগোলীয়সকল এটা জেগাৰ পৰা আহিছিল, আমাৰ আৰ্যসকল এটা জেগাৰ পৰা আহিছিল, তেনেকেতো মানুহ আহে। তেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাও আপোনালোকে মাৰোৱাৰী বুলিয়ে ক'ব লাগিব। এইবিলাকতো আপোনালোকে ক্ৰিয়েট কৰা বস্তু ন। জেএনজিটো গোটেইবোৰ আমাৰ লগত। আমাৰ যদি একফালৰ পৰা চাই পবিত্ৰ ৰাভা, মিলন দাস, ৰূপালী লাংথাচা, ধীৰাজ গোৱালা, চবতো জেএনজি আমাৰ পৰাই জিকিছে। এইবিলাক আপোনালোকে এটা অদ্ভুত জেএনজি সৃষ্টি কৰিছিলে, কিন্তু আমাৰ জেএনজি এইবিলাকতো ক'ৰ গৰু খোৱা মানুহবিলাকক আপোনালোকে জেএনজি পাতি দিছিলে। তো আমিতো আমাৰ জেএনজিটো আমাৰ ফালৰ কেইটা আপোনালোকে দেখাই নাছিলে। পবিত্ৰ ৰাভাৰ নামটো আজি আপুনি ল'লে, ভাল পালোঁ। ইমান দিনটো আপোনালোকে পবিত্ৰ ৰাভা বুলি মানুহ এজন যে আছিল মানাই নাছিলে, কাৰণ বেচেৰা ট্ৰাইবেল ল'ৰা এটা। গতিকে সি যে জেএনজি হ'ব পাৰে আপোনালোকে ভাবাই নাছিলে।
জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি আখৰে আখৰে পালন হৈছে। জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটিত ক্লজ 6 কমিটিয়ে যিটো বিচাৰিছিল, সি আজি বিজেপি জিকিছে বেলেগ কথা, কিন্তু অসমীয়া জনজাতীয় লোকসকল জিকিছে। যিটো আশা কৰা হৈছিল অসম চুক্তিৰ 6 নম্বৰ দফাৰ পৰা, তাক আজি মানুহে সন্মুখত আখৰে আখৰে দেখা পাইছে। এতিয়া এইবাৰতো বহুত কাম হ'ব নহয়, এইবাৰতো কামবিলাক মানুহে দেখা পাব। যোৱাবাৰতো আমি আধাৰশিলাহে কৰিছোঁ বা দুই এটা দেখা পাইছোঁ। ধৰক ভাস্কৰ বৰ্মা সেতুখনে ততাতয়াকৈ খুলি দিছোঁ, বোলে মহাৰাজ পিঠু সেতুখনে ততাতয়াকৈ খুলি দিছোঁ। কিন্তু এতিয়াতো 5 বছৰত কিমান কাম দেখা পাব। ধুবুৰী ফুলবাৰী ব্ৰিজ কমপ্লিট হ'ব, পলাশবাৰী শুৱালকুছি ব্ৰিজ কমপ্লিট হ'ব, মাজুলী যোৰহাট ব্ৰিজ কমপ্লিট হ'ব, শিলচৰৰ পৰা গুৱাহাটীলৈ 5 ঘণ্টাত অহা ৰাস্তা মুকলি হ'ব, কাজিৰঙাৰ ওপৰত সেতু হ'ব, আপোনাৰ গহপুৰ নুমলীগড়ৰ মাজত টানেল হ'ব, ছেমি কণ্ডাক্টৰ ফেক্টৰী ইনগ্ৰেশ্যন হ'ব, ফাৰ্টিলাইজাৰ ফেক্টৰী ইনগ্ৰেশ্যন হ'ব, পাৱাৰ প্লেণ্ট ইনগ্ৰেশ্যন হ'ব। গতিকে এইবাৰতো গোটেই কামবিলাক মানুহে দেখা পাব। এই 5 বছৰ হ'ল উদ্বোধনৰ বছৰ। যোৱা 5 বছৰ আছিল আধাৰশিলাৰ 5 বছৰ, এই 5 বছৰ হ'ব উদ্বোধনৰ 5 বছৰ। গতিকে ইমানটো আহোঁতে যাওঁতে মানুহে ছেমি কণ্ডাক্টৰটো দেখিছে, এতিয়া মানুহে দেখা পাব তাৰ পৰা চিপছ ওলাইছে। এতিয়া নাৰেংগী কৰোৱা দলঙৰ আধাৰশিলাহে হৈছে, অহা 5 বছৰত মানুহৰ গাড়ী চলিব। গতিকে যোৱা প্ৰথম 5 বছৰ আছিল প্ৰস্তুতিৰ 5 বছৰ, দ্বিতীয় 5 বছৰ আছিল আধাৰশিলাৰ 5 বছৰ, এই 5 বছৰ হ'ব উদ্বোধনৰ 5 বছৰ। তেওঁতো সেইটো চিটতো ভুলতে জিকিলে, কাৰণ সেইটো চিডুল কাষ্ট ৰিজাৰ্ভ। গতিকে নহ'লেতো তাতো সেইটোতো মুছলিম মেজৰিটি চিটেই নহয় এক প্ৰকাৰ। নাইতো, কোনোতো নাথাকিলে। তেওঁ গুচি অহাৰ কথাটো মই চিন্তা কৰা নাই, কাৰণ তেওঁৰো অলপমান তেওঁ ৰকিবুল হুছেইনকে নিজৰ দেউতা বুলি কয়। গতিকে তেওঁৰ কথাটো ফটক কৰি তেওঁ হিন্দু মুছলমান অসমীয়া কি আছে কেটেগৰীটো চাব লাগিব। কাৰণ তেওঁতো মই বহুত কেইখন মিটিঙত তেওঁ দেখিছোঁ যে মোৰ ৰকিবুল হুছেইন দেউতা। গতিকে কেনেকৈ ৰকিবুল হুছেইন দেউতা হ'ল, গতিকে এইটো জানিব লাগিব নহয়। গতিকে তেওঁ কি হয় সেইটো বুজি পাব লাগিব। আজি মই এইমাত্ৰ খবৰ পাইছোঁ যে আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়া, প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়েব সিং চাইনি ডাঙৰীয়াক আমাৰ বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা হৈছে। মই অলপ সময় পিছত নাড্ডাজীৰ লগত কথা পাতিম। তেওঁ যেতিয়া MLA সকলক মাতিব ক'ব আমি মাতি দিম, তাৰ পিছতহে শপত গ্ৰহণৰ কথা আহিব। আৰু আজি নিৰ্বাচনী আয়োগে অফিচিয়েলি ৰিজাল্টটো ঘোষণা কৰাৰ পিছতে মই ৰাজ্যপাল মহোদয়ক সাক্ষাৎ কৰি মোৰ পদত্যাগ পত্ৰখনো দিম, যাতে নতুন চৰকাৰ গঠনৰ যিটো শৃংখলা সেইটো আগবাঢ়িব পাৰে। দেৱব্ৰত শইকীয়া বা আন যিখিনি ক্ৰেডিবল হিন্দু লিডাৰ আছে, তেওঁলোক এই 5 বছৰত বিজেপিত আহি যাব। মই যিটো কৈছিলোঁ হাৰি আহিব, হাৰাটোতো হৈ গ'ল, ফলিয়ালে। তাৰমানে মই যিটো ভৱিষ্যতবাণী কৰিছিলোঁ তাত 2টা পাৰ্ট আছিল, যে প্ৰথম তেওঁ হাৰিব, তাৰপিছত আহিব। হাৰাটোতো মিলি গ'ল, আহাটো নিশ্চয় মিলি যাব। 5 বছৰটো দীঘলীয়া সময়। কংগ্ৰেছৰ কাৰণে মুছলমান বিধায়কসকল ইলেক্টেড হৈ আছে, সেইটো ডাঙৰ প্ৰত্যাহ্বান হ'ব কংগ্ৰেছৰ কাৰণে। তেওঁ আগতেই বোলে কংগ্ৰেছক কৈছিলে, এনেকৈ ধৰণৰ তেওঁ প্ৰতিক্ৰিয়া দিছে। কি কৈছিলে তেওঁ? তেওঁ মোকতো কোৱা নাই, মোৰ লগতো কথাই পাতি থাকে দেখোন। তেওঁ আপোনালোকক কোৱা কথা বেলেগ, মোৰ লগত কোৱা কথা বেলেগ। বৰ্তমান তেওঁ নিজৰ নিৰাপত্তাত ব্যস্ত আছে। এতিয়াতো তেওঁ পুলিচক ফোন কৰি আছে এস্কৰ্ট গাড়ীখন থাকিব লাগে বুলি। বৰ্তমান তেওঁ সেইটো চিন্তাত আছে। অখিল গগৈ বৰ বেলেগ ধৰণৰ মানুহ। মোৰ আগত তেওঁ বেলেগ কথা পাতে, আপোনালোকৰ আগত বেলেগ কথা পাতে, কংগ্ৰেছৰ ওচৰত বেলেগ কথা পাতে। তেওঁৰ কথাবিলাক একে নহয়, তেওঁ বেলেগ বেলেগ কথা পাতি থাকে। মই নাজানো তেওঁ কিয় এস্কৰ্ট লাগে। আমিতো এস্কৰ্ট পাৰিলে এৰি দিয়াৰ মতলবত থাকো। তেওঁ এতিয়া IGPক SBক ফোন কৰি আছে এস্কৰ্ট। কালিৰ কাৰণেতো মই এস্কৰ্টখন দি দিছিলোঁ। কালি তেওঁ এনেই হুলস্থুল লগাই দিলে যে কৌশল দুৱৰীয়ে তেওঁক
মাৰিব বুলি, মাৰিলে নেকি? তেওঁ হেডলাইনত থাকিবৰ কাৰণে কিবা কিবি কথা কৈ থাকে। যোৱাকালি তেওঁ কি পৰিৱেশ কৰি দিছিলে যে তেওঁক মাৰিবই, 3খন চিঠি লিখিলোঁ মই, এইবোৰ কৰি থকা নাছিল জানো? সৰু ল'ৰাৰ দৰে কিবা এটা কুটকুটাই থাকে। আৰু যেতিয়া একো কাম নাথাকে তেতিয়া তেওঁ তেওঁৰ একদম সন্মানীয় বৃদ্ধা মাতৃগৰাকীক কষ্ট দিয়া আৰম্ভ কৰে। যেতিয়া বেলেগ একো নাথাকে তেতিয়া আমাৰো একে বয়সৰ মা আছে, ইয়াত লৈ আহিব তাত লৈ আহিব, কষ্ট দি থাকে, মোৰ দেখিলেই বেয়া লাগে। লাষ্টত যেতিয়া কেইদিনমান একো কাম নাথাকে তেওঁ সেইটো কামত লাগি যায়। ক'ত এছেম্বলিত তেওঁ কথা কেতিয়া কয়? মইতো আজিলৈকে তেওঁক এছেম্বলিত কথা কোৱা শুনা নাই। আমি ৰাতিপুৱা তেওঁক পীযুষে ফোন কৰি দিয়ে যে দাদা আজি কষ্টত আছো, অলপ অখিলতা জমাই থাকিব, তেওঁ জমাই থাকে। মইতো এছেম্বলিত কথা কোৱা তেওঁক কেতিয়াও শুনা নাই। পীযুষে যেনেকে কয় তেওঁ তেনেকে কৰি থাকে। মইতো আজিলৈকে কথা পতা মই শুনা নাই। ৰাতিপুৱা পীযুষৰ লগত কথা পাতে, আজি বৰ ডাল হৈ থাকিব, আপুনিও জমাব, মুখ্যমন্ত্ৰীও এনেকে ক'ব, তেওঁ তেনেকে কৰি থাকে। তেওঁতো কোনো চিৰিয়াছ কথা কিবা আজিলৈকে ভাষণ দিছে নেকি? 15 মিনিটৰ ভাষণ এটা আজিলৈকে আপোনালোকে মোক কওক যে ৰাজ্যপালৰ ভাষণ বা বাজেট বক্তৃতাৰ ওপৰত তথ্য বা গোটেইখিনি গোটাই প্ৰমোদ গগৈয়ে যেনেকে, শিৱসাগৰ বিধায়ক কোন আছিল? প্ৰমোদ গগৈ ডাঙৰীয়াই যেনেকে বিধানসভাত ভাষণ দিছিলে তেনেকুৱা আজিলৈকে অখিল গগৈ এটাও ভাষণ দিছে নেকি? ফট কৰি উঠিব, আকৌ হাঁহি দিব, আকৌ ওলাই যাব, আকৌ বহি দিব। তেওঁতো এইবিলাক কৰি থাকে, তেওঁক চাই ভাল লাগে। সেইকাৰণে ময়ো তেওঁৰ সমষ্টিত কেম্পেইন কৰিব যোৱা নাইতো তেওঁৰ এগেইনষ্টত। মই এটা সমষ্টিতে হিন্দু প্ৰধান এটা সমষ্টিতে কেম্পেইন কৰিব যোৱা নাই, সেইটো হ'ল শিৱসাগৰ। কাৰণ বিধানসভাত তেওঁক প্ৰয়োজন আছে, নহ'লে ৰাস্তাত হুলস্থুল কৰি থাকিলেহেঁতেন 5 বছৰ। মই জিকাই আনিবতো নোৱাৰো, ভোটটোতো শিৱসাগৰৰ মানুহে দিছে, ভোট মইতো দিয়া নাই। জিকাইছেতো শিৱসাগৰৰ মানুহে, কিন্তু তেওঁক ভোট দিব নালাগে বুলি ক'বৰ কাৰণে মই শিৱসাগৰ যোৱা নাই। আশীৰ্বাদটোতো দিয়া নাই, কিন্তু যদি ইনডাইৰেক্টলি আৰু, কিন্তু তেওঁক নাথাকিলে ভাল নালাগিলেহেঁতেন। চতুৰ নহয়, ভাল লাগে। তেওঁ ফেচবুক চাব গোটেইখিনি, তেওঁক ভাল লাগে মুঠতে চাই পেলাই। তেওঁ এই 5 বছৰ যদি এছেম্বলিত নাথাকিলেহেঁতেন, এই অমুকত আন্দোলন তমুকত আন্দোলন এইবিলাক কৰি ঘূৰি ফুৰিলেহেঁতেন। এতিয়া এছেম্বলিতে থাকিব, তেওঁ মনত ভাবে তেওঁ এটা এছেম্বলিত বহুত ডাঙৰ ভূমিকা পালন কৰে বুলি। ঠিক আছে, ভাবি থাকিলে হ'ল। তেওঁ এছেম্বলিত থকাটো আমাৰ কাৰণে ভাল, এটা ভালো লাগি থাকে, এণ্টাৰটেইনমেণ্টো হৈ থাকে। আৰু বাহিৰত হুলস্থুল কৰাতকৈ এছেম্বলিতে কৰি থাকক যি কৰে। গতিকে এইটো কাৰণে বিজেপিৰ সফলতা এইটো, তেওঁলোক যোগদান কৰাৰ সময়তে আপোনালোকে এইবিলাক কৰি আছিলে, কোনোবা জয়ন্ত দাস, কোনোবা মীৰা বৰঠাকুৰ, এইবিলাকতো আপোনালোকৰ খেলা আছিলে। কিন্তু মইতো প্ৰথমতে কৈছো যে প্ৰদ্যুৎ বৰদলৈ বহুত ভাল ভোটত জিকিব। কাৰণ মানুহে বিজেপিৰ চিম্বলটোত ভোট দিয়ে, ব্যক্তিক ভোট নিদিয়ে। সেইটো কাৰণে যোৱাবাৰো অমিয় ভূঞা যিমান ভোটত জিকিছিল, এইবাৰো ভূপেন বৰাই ছেম টু ছেম ভোটত জিকিছে। প্ৰদ্যুৎ বৰদলৈও ভাল ভোটত জিকিছে। এইবিলাক আপোনালোকৰ জেনজি, কুন্কি চৌধুৰী, ইটো এইবিলাক চব আপোনালোকৰহে খেলা আছিল। এইটোতো অসমৰ মানুহৰ খেলা নাছিলে। এইবিলাকতো আপোনালোকেহে জমাই আছিলে গোটেই ইলেকশ্যন পিৰিয়ডত। মানুহেতো মানুহৰ কাম কৰি গৈ আছে। যাক য'ত ভোট দিব লাগে মানুহে আগৰ পৰাই জানে, মানুহে ভোট দিম বুলি নিশ্চিত ভোট দিছে। কিন্তু এই বোলে জেনজি, এই বোলে অমুক, এই বোলে আপোনালোকে এইবিলাক চব আপোনালোকেহে কৰি আছিলে। এইবিলাকতো আমি পলিটিক্সৰ মানুহবিলাকেতো এইবিলাকত ইণ্টাৰেষ্ট লৈ থকা নাই। কাৰণ পলিটিক্সত থকা মানুহে জানেই যে এইখন বিজেপিৰ গাঁও, বিজেপিক ভোট দিব। এইজন বিজেপিৰ ব্যক্তি বিজেপিক ভোট দিব। এইজন কংগ্ৰেছৰ ব্যক্তি কংগ্ৰেছক ভোট দিব। এইজনে কংগ্ৰেছক ভাল পায়, কংগ্ৰেছক ভোট দিব। এওঁ CPMক ভোট পায়, CPMক দিব। এইটোতো মোটামুটি সকলোৱে জানে। আৰু এইবোৰ নিজেতো প্ৰভাৱিত নকৰে। খালি কি ৰাতি ইনষ্টাগ্ৰামটো চাই ভাল লাগে, ফেচবুক চাই ভাল লাগে, কেৰাক কৰি ওলালে এটা, ইটো পাৰ হৈ গ'ল, ইটো ওলালে। ৰাতি মানুহৰ টোপনিবিলাক কমি গৈছে আজিকালি, ইনষ্টাগ্ৰাম চাই থাকোতে সময় পাৰ হৈ যায়। দিলে নে নাই?
পলিটিকেল পাৰ্টিৰ মেনিফেষ্টোত কেতিয়াও ভূপেন হাজৰিকা, জুবিন গাৰ্গ এইবিলাক উল্লেখ কৰিব নালাগে। এইটো কংগ্ৰেছক আজি এডভাইচ দিয়া মানুহ নাই কাৰণে এইবিলাক হৈছে। আৰু কংগ্ৰেছৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সতো চাবচোন ডাঙৰ কৰি জুবিন গাৰ্গৰ ফটো এখন থৈ দিছে। তাত কাৰ ফটো থব লাগিছিল? তৰুণ গগৈৰ ফটো, কাৰণ পলিটিক্সত তৰুণ গগৈ আছে। কাৰ ফটো থব লাগিছিল? হিতেশ্বৰ শইকীয়াৰ ফটো। কাৰ ফটো থব লাগিছিল? গোপীনাথ বৰদলৈৰ ফটো, পলিটিক্সৰ মানুহ। তেওঁলোকে জুবিন গাৰ্গৰ ফটোখন তাত থৈ দিছে ডাঙৰ কৰি। তাৰমানে গোটেই ইছ্যুটোৱে আছিল যে কংগ্ৰেছৰ ভোট নাই, জুবিনৰ ভোট লাগে আমাক। তেওঁলোকে কি বুজাইছিল যে আমাৰ ভোটটোত নাই, গতিকে জুবিন অনুৰাগীসকলে আমাক ভোট দিয়ক, হয়নে নহয়? তেওঁলোকে ইলেকশ্যনৰ আগতেই স্বীকাৰ কৰি ললে যে কংগ্ৰেছৰ ভোটটোত নাই, আমাৰ ভোট নাই, আমি হাৰিম, গতিকে জুবিন অনুৰাগীৰ ভোটখিনি আমাক দিয়ক। এতিয়া জুবিন অনুৰাগীতো ময়ো পঢ়ো, বিজেপিৰ মানুহবিলাকতো জুবিন অনুৰাগী। মেক্সিমাম জুবিন অনুৰাগী কোন? বিজেপিত থকা মানুহবিলাকে। কাৰণ কংগ্ৰেছত থকা মানুহবিলাকেতো মায়াবিনী আৰু দয়াবিনীৰ মাজততো পাৰ্থক্যও নাজানে। গতিকে কংগ্ৰেছৰ জুবিন অনুৰাগীখিনি হ'ল দয়াবিনী জুবিন অনুৰাগী, আৰু বিজেপিৰ জুবিন অনুৰাগীখিনি হ'ল মায়াবিনীৰ জুবিন অনুৰাগী। সেইকাৰণে তেওঁলোকে ক'লেইতো বিজেপিৰ মানুহখিনিয়ে তেওঁলোকক ভোট দি নিদিয়ে। তেওঁলোকৰ গোটেই বস্তুটোৱে ভুল আছিলে। সেইকাৰণে প্ৰথম দিনাই মই কৈছিলোঁ যে এইটো এটা পাপ হৈ আছে। কাৰণ জীৱনকালত কোন কংগ্ৰেছৰ মানুহক আপোনালোকে জুবিন গাৰ্গৰ লগত দেখিছিল? এইটোতো একদম এটা নিকৃষ্ট ৰাজনীতি চলি আছে নহয়, যে জীয়াই থাকোঁতে জুবিনক গালি পাৰিলোঁ, মৰাৰ পিছত আমি জুবিনৰ অনুৰাগী হলোঁ। এইটোতো এটা বেয়া পলিটিক্স হৈ আছিলে নহয়। এইটো আজিৰ পৰা শেষ হওক। জুবিনেই কৈ গ'ল পলিটিক্স নকৰিবা বন্ধু, তেওঁলোকে পলিটিক্স কৰি আছে। সেইকাৰণে জুবিনৰ জেনুইন অনুৰাগীখিনিয়েও এইবাৰ তেওঁলোকক ভোট নিদিলে। মোৰ যিটো এছেছমেণ্ট, ভুল শুদ্ধ আপোনালোকে জানে। এইটো কংগ্ৰেছটো কংগ্ৰেছ ৰকিবলৈ হৈ আছে, কাৰণ গোটেই কেইজন MLA টো সেইটো লাইনতে আছে। এইটো কংগ্ৰেছ, পিছৰ কি হয় বেলেগ কথা। মই ভাবো যে যোৰহাটত গৌৰৱ গগৈৰ পৰাজয়ৰ এটা মূল কাৰণ সেই সাংবাদিক মেলখন, নহলে ইমান ভোটত তেওঁ নাহাৰিলে। মানে নিজৰ বুথতো হাৰিছে, আৰু সাধাৰণতে কোনোবা বাহিৰৰ পৰা মানুহ আহি অসমীয়া জীয়াৰী বোৱাৰীৰ ওপৰত কথা ক'লে মানুহে ভাল নাপায়। আৰু ময়ো যদি বেংগলত গৈ মমতা বেনাৰ্জীৰ ওপৰত পাৰ্চনেল এটেক কৰিলোহেঁতেন, মোকো ভাল নাপালেহেঁতেন। কংগ্ৰেছত বৰ্তমান ৰাজনীতি কৰা বা অসমক বুজি পোৱা মানুহৰ সংখ্যা কম। আজি আপোনালোকে চাওকচোন, প্ৰিয়ংকা গান্ধী অহাৰ দিনাখন যদি প্ৰিয়ংকা গান্ধীয়ে প্ৰথম ভূপেন হাজৰিকাৰ সমাধিত গ'লহেঁতেন, দ্বিতীয় শ্বহীদ বাকৰিত গ'লহেঁতেন, তৃতীয় জুবিনৰ সমাধিত গ'লহেঁতেন, তেওঁৰ পজিশ্যনটো কিমান ভাল হ'লহেঁতেন। যেতিয়া অকল জুবিনৰ সমাধিত গ'ল, এয়াৰপৰ্টলৈকে ৰাস্তা দি যাওঁতে শ্বহীদ বাকৰি আৰু ভূপেন হাজৰিকাৰ সমাধিটো ক্ৰছ কৰি গ'ল, নুসুমালে, লগে লগে প্ৰমাণ হৈ গ'ল যে এইটো ৰাজনীতি কৰাৰ কাৰণে তাত গৈছে। এতিয়া মই যদি কংগ্ৰেছত থাকিলোহেঁতেন, মই কি ক'লোহেঁতেন যে প্ৰিয়ংকাজী প্ৰথম জুবিনৰ তাত যাম, শ্বহীদ বাকৰিত যাম, ভূপেন হাজৰিকাৰ তাত যাম। কংগ্ৰেছত ৰাজনীতি জনা মানুহৰ সংখ্যা নাই কাৰণে এই সৰু সৰু কামবোৰ কৰে, আৰু বুজাই লৈ নাযায়। ৰৈ ৰৈ বিনালে, ৰৈ ৰৈ কেতেকী, জুবিন গাৰ্গ, জুবিন মাৰ্গ, এইবিলাক যে কৰি থাকিলে, এইবিলাকত মানুহে বেয়া পালে। একদম চিম্পল আছিল, প্ৰিয়ংকা গান্ধীক জুবিন গাৰ্গৰ তাত লৈ যাওক, যাব লাগে জুবিনৰ সমাধিত, কোনো বেয়া কথা নহয়। আহোঁতে শ্বহীদ বাকৰিটো এবাৰ সোমাব লাগিছিল। আৰু ভূপেন হাজৰিকা, জুবিন গাৰ্গ দুইজনেই আমাৰ হিয়াৰ আমঠু। জুবিনৰ সমাধিত যদি গৈছে, ভূপেন হাজৰিকাৰ সমাধিটো সোমাই যাব লাগিছিল। বোলে মই আগত এবাৰ গৈছো, তেতিয়া বেলেগ কথা। প্ৰিয়ংকা গান্ধীয়ে কেতিয়াও ভূপেন হাজৰিকাৰ সমাধিত অহা নাই। তেতিয়া বস্তুটো তেওঁলোকৰ কাৰণে ভাল হ'লহেঁতেন। অন্ততঃ মই ভাবিছিলো যে, নাম নকওঁ আৰু, যে আপোনালোকৰ ভিতৰে দুই এজন যি তেওঁলোকক সমৰ্থন কৰি আছে, তেওঁলোকেও এই ভাল উপদেশখিনি দিব পাৰিলেহেঁতেন। মানে তেওঁলোকেও কিবা কাৰণত মিছ কৰিছে, উপদেষ্টাবিলাকো মিছ কৰিছে। যিসকলে উপদেশ ডেইলি ফোনত দি আছিলে, তেওঁলোকেও ক'ৰবাত মিছ কৰিছে। মই ভাবা চিম্পল কথা, ৰাস্তাটো একেটাই আছিলে নহয়।
সোণাপুৰত গ'ল, শ্বহীদ বাকৰিত গ'ল, এয়াৰপৰ্টত যাওঁতে ভূপেন হাজৰিকা দি ওলাই গ'ল। কিমান ধুনীয়া হেডলাইন হ'লহেঁতেন আপোনালোকেও চিন্তা কৰকচোন। তেতিয়া মই যদি ক'লোহেঁতেন জুবিনৰ সমাধিত গৈ এওঁলোকে ৰাজনীতি কৰিছে, তেতিয়া আপোনালোকে মোক ক'লেহেঁতেন ক'ত জুবিনৰ সমাধিত গৈছে, তেওঁতো ভূপেন হাজৰিকাৰ তাতো গৈছে, আপুনি কিয় কৈছে ৰাজনীতি কৰা বুলি। তাৰমানে কংগ্ৰেছক এই সামান্য পৰামৰ্শখিনি, ধৰক মই এতিয়া যদি আমাৰ বিজেপিৰ কোনোবা মুখ্যমন্ত্ৰী শপত ল'ব, মই কি পৰামৰ্শ দিম যে শ্বহীদ বাকৰিত যাব, ভূপেন হাজৰিকাৰ সমাধিত যাব, জুবিন গাৰ্গৰ সমাধিত যাব, যাতে অসমীয়া মানুহে ভাবে যে ইয়াত পলিটিক্স নাই, শ্ৰদ্ধা জনাব আহিছে। গোপীনাথ বৰদলৈৰ সমাধিত যাব, কংগ্ৰেছৰে প্ৰেচিডেণ্ট, ইমান ধুনীয়াকৈ গোপীনাথ বৰদলৈৰ সমাধি হৈছে, কোনোতো নাযায় তাতে। গতিকে মানুহে বুজি পাই গ'ল যে গোটেই পলিটিক্সটো দয়াবিনী পলিটিক্স। সেইকাৰণে আৰু ইয়াত অলপ চলপ আপোনালোকেও ইনস্পায়াৰ কৰি দিয়ে তেওঁলোকক, আপোনালোকেও বহুত সহায় কৰিলে আমাক মিছডাইৰেক্ট কৰাত। আপোনালোকৰো দুই এজনৰ বহুত ভূমিকা আছে, আপোনালোককো ধন্যবাদ জনাইছোঁ। সেইকাৰণে কালি প্ৰতিদিনৰ নামটো লওঁতে মই নমস্কাৰ কৰি লৈছোঁ। অন্য দিনতো এনেকৈ লওঁ, যোৱাকালি মই দেখিছে মই নমস্কাৰ কৰি লৈছোঁ। তাৰমানে অন্তৰত কৃতজ্ঞতা এটাও আছে যে তেওঁলোকক ভুল ৰাস্তা দেখুৱাত প্ৰতিদিনেও এটা বিশিষ্ট ভূমিকা পালন কৰিছে। সেইকাৰণে যোৱাকালি মই লক্ষ্য কৰিছে নাই জানো, যোৱাকালি মই প্ৰতিদিনৰ নামটো লওঁতে এটা বাবা হয় নহয়, মই নমস্কাৰ এটা দি লৈছোঁ। কাৰণ আমাক জিকোৱাত এটা বহুত ডাঙৰ ভূমিকা প্ৰতিদিন লাভ কৰিছে। শেষৰ ফালে DYও আমাক বহুত সহায় কৰিলে। যেতিয়া ৰিণিকীৰ সেন্দুৰত ধৰি দিলে, সেইটো DY আমাক তেজপুৰ বা এই চিটখিনি জিকোৱাত DYও আমাক বহুত সহায় কৰিছে। কোনোবা চেনেলে ক'ৰবাৰ সেন্দুৰৰ কথা কয় নেকি? এইবিলাকেও আমাক লাভ কৰিছে যিমান পাৰে। বাকীখিনি ঠিকে আছে, কিন্তু যিখিনি মই কিয় জিকিলোঁ পইণ্টছখিনি কৈছোঁ। যদি বাকী দুটা জেগাত গ'লহেঁতেন আমি একোৱে ক'ব নোৱাৰিলোহেঁতেন। তেওঁলোকে যদি 3G নকৈ 3 খিলঞ্জীয়া বুলি ক'লেহেঁতেন, খেলাটো বদলি গ'লহেঁতেন। শব্দৰ কেইটা চাব, শব্দৰ বহুত পাৱাৰ আছে। তেওঁলোকে যদি 3 গগৈ নকৈ ক'লেহেঁতেন 3 খিলঞ্জীয়া, তেতিয়া ই ৱেভ কৰি দিলেহেঁতেন। কিন্তু আপোনালোকেও ভাল পাই গ'ল 3 গগৈ 3 গগৈ, আপোনালোকে এনেকৈ চলাই দিলে যে সিহঁতি ভাবিলে ইয়াতে মাল আছে। কিন্তু মই যদি কংগ্ৰেছত থাকিলোহেঁতেন, মই এডভাইচ দিলোহেঁতেন যে 3 গগৈ নকবি, ক'লে বুঢ়াগোহাঁই বৰগোহাঁই চবেই বেয়া পাব, কলিতা কোচ কলিতা চবেই, কিন্তু 3 খিলঞ্জীয়া কৰি দে, তেতিয়া এই বস্তুটো বহুত পাৱাৰফুল হৈ যাব। তাৰমানে আপোনালোকে বুজি পাইছেনে, মই কংগ্ৰেছত থাকিলে এবাৰ কংগ্ৰেছে চিট বহুত বেছি পালেহেঁতেন। চিম্পল কথা, 3 গগৈ নকৈ, বুজাবতো ঠিকে বুজাইছে, 3 খিলঞ্জীয়া কৰি দিব লাগিছে। 3 খিলঞ্জীয়া বুলি ক'লে তাত বুঢ়াগোহাঁই সোমাই গ'লহেঁতেন, বৰগোহাঁই সোমাই গ'লহেঁতেন, গগৈও সোমাই গ'লহেঁতেন, কোচ কলিতা চব সোমাই গ'লহেঁতেন। 3G কৰি দিয়াৰ লগে লগে বস্তুটো খুব সংকীৰ্ণ হৈ গ'ল। সেইকাৰণে কেতিয়াবা হাঁহে যেনেকৈ গাখীৰ আৰু পানী বেলেগ কৰি দিয়ে, তেনেকৈ সাংবাদিকসকলেও কিবা ক'লে কোনটো ভাল কৈছে কোনটো বেয়া কৈছে এই পাৰ্থক্যটো কৰিবৰ কাৰণে বুজিব লাগে। কাৰণ ৰীল আৰু ইনষ্টাগ্ৰাম দি চলিলেতো ৰাজনীতি হ'ব নেকি? এইটোৱে কথা। কংগ্ৰেছৰ মুভটো ঠিকে আছিল যে লুৰিণজ্যোতি গগৈ, অখিল গগৈ, গৌৰৱ গগৈ পাৱাৰফুল কম্বিনেশ্যন আছে, কিন্তু তেওঁলোকে প্ৰজেক্ট কৰিব নাজানিলে, 3 গগৈ কৰি পেলালে, 3 খিলঞ্জীয়া কৰিব লাগিছিল, তেতিয়া ই বহুত কাম দিলেহেঁতেন। আৰু এটা প্ৰসংগ যে আপুনি কোৱা বহুকেইটা ভৱিষ্যতবাণীয়ে ফলিয়ালে, কিন্তু এইবাৰ পৱন খেৰৰ পৰৱৰ্তী ঠিকনা অসমৰ জিলাই একদম একদম। কাৰণ তেওঁৰ কেছটো যদি আপোনালোকে চাই, অভিজিত সিংভিয়ে নিজেই কোৰ্টত কৈছে যে ডকুমেণ্টছখিনি কাৰেক্ট নহয়, গতিকে ভুলটোতো স্বীকাৰে কৰি লৈছে। গতিকে তেওঁক চাৰ্জশ্বিট দিয়াৰ পিছত মই ভাবোঁ যে ইট ইজ এ ভেৰি গুড কেছ। আৰু আজি মই নকওঁ, কিন্তু এই কেছটোৰ ওপৰতো আমাৰ কিছু ক'বলগীয়া আছে, চৰকাৰে দায়িত্ব লোৱাৰ পিছত ক'ব, কিন্তু আমি কেছটো লজিকেল কনক্লুজনলৈকে আমি লৈ যাম। কাৰণ ইয়াত দুটা কথা আছে, মানুহে মোৰ হাতত সুবিধা আছিলে, ফটাফট কথাখিনি মিছা বুলি প্ৰমাণ কৰিলোঁ, কিন্তু যদি মই প্ৰমাণ কৰিব নোৱাৰিলোহেঁতেন, আমিতো ইলেকশ্যনত হাৰি গ'লোঁ।
সেইকাৰণে এই বিষয়টো চিৰিয়াছলি আমি লৈছোঁ যাতে ভৱিষ্যতৰ কোনো ইলেকশ্যনত এনেকুৱা AI মেনুফেকচাৰ কাগজ যাতে ওলাব নোৱাৰে। আজিয়ে ধৰক মই আপোনালোকক কিবা এটা কথা কৈছোঁ, আজিকালিতো ইকুইপমেণ্ট আছে, এটা শব্দ ড্ৰপ কৰি দিলে মই ক'লোঁ বাংলাদেশী মিয়া, আপোনালোকে বাংলাদেশী শব্দটো ড্ৰপ কৰি দিলে, মিনিংটো বেয়া হৈ গ'ল, বেলেগ হৈ গ'ল। এই বস্তুবিলাক যাতে নহয় তাৰ কাৰণে আমি এতিয়া হাইকোৰ্টত মোৰ ওপৰত হীৰেণ গোহাঁই ডাঙৰীয়া এটা কেছ দিছে যে মিয়া বুলি কোৱাটো ভুল, কিন্তু অসমত মিয়া শব্দটো প্ৰথম হীৰেণ গোহাঁই আৰম্ভ কৰিছে আৰু লিখিতভাৱে তেওঁৰ কিতাপত প্ৰথম বাংলাদেশী মুছলমান মানে মিয়া এই ডেফিনেশ্যনটো বেলেগে দিয়া নহয়, এই ডেফিনেশ্যনটো হীৰেণ গোহাঁয়ে দিয়া। মোৰ লগত কিতাপ আছে, তেওঁ লিখা কিতাপ, অথচ তেওঁৱে কেছ দিছে যে বাংলা মিয়া বুলি কিয় কয়। এতিয়াতো কোৰ্টত মই দিম, মানুহে নাহাঁহিব জানো জাজ কেইজনে। তেওঁ এই প্ৰথম ডেফিনেশ্যনটো ধ্ৰুৱ মহন্তৰ তাত আছে, আপোনালোকে লৈ যাব, যে সকলো বাংলাদেশী মুছলমানে মিয়া, এই ডেফিনেশ্যনটো দিয়া প্ৰথম মানুহজন হ'ল হীৰেণ গোহাঁই। আৰু ধ্ৰুৱ মহন্তৰ হাতত গোটেই পেপাৰ্ছখিনি আছে, আপোনালোকে লৈ ল'ব। এতিয়া আপোনালোকে চাওক, হীৰেণ গোহাঁই যোৱাকালি লিখিছে যে মই জি জোঁৱাইৰ লগত থাকিবৰ কাৰণে 1 মাহৰ কাৰণে মই গ'লোগৈ বুলি লিখিছেনে প্ৰতিদিনৰ? ধন্য বাবা, এটা আৰ্টিকল লিখিছে ধুনীয়াকৈ যে মই জি জোঁৱাইৰ লগত লগ পাবৰ কাৰণে মই গ'লোগৈ। ক'ত গ'ল এইটো শব্দ লিখা নাই, আমেৰিকাত গ'লগৈ। তাৰ পৰা বা দিল্লীত, এগৰাকী জীয়েক আমেৰিকা, এগৰাকী জীয়েক তাৰ পৰা দিল্লীত থাকে, তাৰ পৰা এতিয়া লিখিছে যে অসমৰ মানুহে ৰাজপথত নামক। তাৰমানে তেওঁ নানামে, বাকীখিনিয়ে নামিব। তেওঁতো দিল্লীতে গুচি গ'লগৈ, তাৰমানে বাকীখিনিয়ে ৰাজপথত নামিব। এতিয়া আজিকালি আপোনালোকে যিটো জেনজিৰ কথা কয়, এই জেনজিবিলাকে এইখিনি বুজি নাপায় নেকি যে পৰহি লিখিলে যে মই জি জোঁৱাইৰ লগত থাকিব গ'লোগৈ, পিছদিনাখন লিখিলে অসমৰ ৰাইজ জঁপিয়াই পৰক, তাৰমানে মই নজঁপিয়াওঁ, বাকীবিলাকে জঁপিয়াব। মানে মানুহৰ বিবেক বুদ্ধিবিলাক, তেওঁলোকে ভাবে যে আমাক ছাৰ মাতে কাৰণে আমাৰ ওপৰত কোনো মানুহে নাচায়, কিন্তু আমি যে ইমানলৈকে পঢ়োঁ এইটোতো তেওঁলোকে বুজি নাপায়। আমি যে ইমানলৈকে আমাৰ ষ্টাডি চলি থাকে, সেই হৈছে কথা। সেইকাৰণে মই ভাবোঁ যে এট দ্য এণ্ড এইবাৰ ইলেকশ্যনত এটাই হ'ল যে মানুহে ফেচবুক, ইনষ্টাগ্ৰাম চাই ভোট নিদিয়ে। মানুহে যোন মানুহ ৰাইজৰ লগত লাগি থাকে, কাম কৰি থাকে, গ্ৰাছ ৰুটত থাকে, তাকেই ভোট দিয়ে। সেইকাৰণে যিসকলে হাৰিছে ইলেকশ্যনত, তেওঁলোকে এটাই কথা বুজিব লাগে যে অহা 5 বছৰ আমি ৰাইজৰ মাজত থাকিম, আমি জিকিম। ফেচবুকত থাকিলে আমি হাৰিম। ফেচবুকত আজি লিখা হৈছিলে, হীৰেণ গোহাঁই লিখিছে যে এই নিৰ্বাচনী ফলাফল গ্ৰহণ কৰিব নালাগে। তেওঁ আকৌ জি জোঁৱাইৰ ঘৰৰ পৰা লিখিছে, সেইটোকেতো মই ইমান দেৰি বুজাই আছো। আগদিনাখন তেওঁ ফেচবুকত লিখিছে যে 1 মাহৰ কাৰণে মই জি জোঁৱাইৰ তাত থাকিব গ'লোগৈ, আৰু আজি লিখিছে যে এই ফলাফলটো ভুল, ৰাইজ ৰাজপথত নামক। তাৰমানে তেওঁ নানামে, আপুনি নামিব লাগিব। কোনে নামিব কওকচোন? ছাৰ আগত থাকিলেহে বাকীবিলাকে নামিব। ছাৰ 1 মাহ পিছত আহিব, গতিকে আন্দোলনটো 1 মাহ পিছত হ'ব। আৰু এতিয়া আৰক্ষীক সুধিব লাগিব, কাৰণ 12 বজাত ৰাতিপুৱা 6টাতহে তেওঁ গ'ল, ৰাতিটোতো ইয়াতে আছিলে, গতিকে কথাখিনি সোধপোছ কৰিব লাগিব। কিয় নচলিব? চব যি ইলেকশ্যন মিটিঙত কৈছো, 2 লাখ চাকৰি হ'ব, উচ্ছেদ চলিব, চব যিমানখিনি কৈছো, কোনো কথা মিছ নহয়। ৰাজীৱ ভৱনৰ লাইটখিনি জ্বলি আছে, নলগালে। একচুৱেলি তেওঁলোকৰ প্লেনটো আপোনালোকে পুৰাটো কালি মই কৈছোঁ, তেওঁলোকৰ প্লেনটো আছিলে যে কংগ্ৰেছ জিকিব 45ৰ পৰা 50, কিবা নিউজ লাইভৰ এক্সিট পোলত বোলে 50-50 কৰি দিছিলে, গতিকে এইটো মোৰেই পোল বুলি ভাবি তেওঁলোকে ধৰি ল'লে যে মইতো জাপানত আছোঁ, মই দেখাও নাই এইবিলাক। নিউজ লাইভৰ কিবা 50-50 তেওঁলোকে ভাবিলে এইটো জৰুৰ CMA নিজে দিয়া, সেই বুলি ভাবি তেওঁলোকে ধৰিলে যে 45ৰ পৰা 50 হ'ব। লগে লগে DK শিৱকুমাৰক মাতি আনিলে, কালি কৰ্ণাটকত ৰেজৰ্ট এটা বুক কৰিলে, কালি গধূলি চাৰ্টাৰ্ড ফ্লাইটত MLA খিনিক লৈ যোৱা কথা আছিলে। MLA খিনিক তাত ৰাখি তেওঁলোকে
হাগ্ৰামা মহিলাৰীক পৰামৰ্শ দিব যে তোমাৰ পৰিবাৰক আমি ডেপুটি CM দিম আৰু অতুল বৰাকো ক'ব ডেপুটি CM দিম। তেতিয়া 45 আৰু 20 লগ লাগি মেজৰিটি হৈ গ'ল। সেইখন চৰকাৰ তেওঁলোকে বনোৱাৰ প্লেনিং কৰি আছিলে আৰু একো নহ'লে হাগ্ৰামাক মুখ্যমন্ত্ৰী অফাৰ দি দিম, সেইটোও তেওঁলোকে ভাবি থৈছিল। এইটো আছিল তেওঁলোকৰ প্লেনিং। আৰু ভিতৰত থকা মানুহ যিকোনো এজনক আপোনালোকে সুধি ল'ব, আপোনালোকক কৈ দিব। যোৱাকালি তেওঁলোকে চাৰ্টাৰ্ড ফ্লাইটত গোটেই কোনোবাই ক'লে যে AGP BPFকতো আমি আনিম, কিন্তু আমাৰ কংগ্ৰেছৰ পৰাইতো 10 জন লৈ যাব চিফ মিনিষ্টাৰে। সেইকাৰণে এইটো সিদ্ধান্ত হ'ল যে গোটেইবিলাকক আমি চাৰ্টাৰ্ডত কৰ্ণাটকত লৈ যাম। আৰু সেই ভাবিয়ে তেওঁলোকে লাইট আনিছিলে যে আমাৰ 45ৰ পৰা কিবা নিউজ লাইভে 50-50 দিছে, জিকা ইমান দিছে, ইমান মিলি আমাৰ 45ৰ পৰা 50 হ'ব আৰু বাকীখিনি হাগ্ৰামা আৰু AGPৰ পৰা আহিব। সেইকাৰণে লাইট আগতে উৎপাত কৰা নাছিল। এই নিউজ লাইভৰ এক্সিট পোলৰ পিছতহে তেওঁলোকে জিকিম বুলি ভাবি উৎপাত আৰম্ভ কৰিছিলে। এনেকুৱা ৰাজনীতি হয় নেকি আপোনালোকে কওকচোন? এইবিলাক ইমান তেওঁলোকে এইবিলাক কথা ভাবি থাকে। কালি এগৰাকী জেনজি মৰিয়নিত উঠিছিল, মই তেওঁৰ এটা ৰিল চাই আছিলোঁ, কালি কৈছে মোক এক্সিট পোলত 50-50 দিছে, তাৰমানে শত্ৰু পক্ষৰে যেতিয়া 50-50 দিছে তাৰমানে মই জিকাটো নিশ্চিত। এতিয়া আপুনি কি ক'ব কওকচোন? এইটোতো কোনো জেনজি ৰিফ্লেকশ্যন নহয়। আকৌ সেই ভদ্ৰ মহিলাগৰাকী বোলে কলেজৰ প্ৰফেচাৰ আছিল। যদি কলেজৰ প্ৰফেচাৰৰ মেৰিট বা তেওঁৰ আণ্ডাৰষ্টেণ্ডিং ইমানটো হয়, কেনেকে হ'ব কওকচোন? কোনোবাই টিভিৰ এক্সিট পোল বিশ্বাস কৰে নেকি? গতিকে কৰি থাকিলে যোৱা 6 মাহ। অতনু ভূঞাৰ এক্সিট পোলটো বা মই লিখাটো, আৰু অতনু ভূঞাৰ এইটো এটা ৰুচি আছে। অতনু ভূঞাই বহুত ফোন কৰে ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পিছত, ফোন কৰিয়ে থাকে, কি হ'ব কোৱাচোন, কি হ'ব কোৱাচোন। এইটো এটা অতনু ভূঞা এইটোত অলপ এক্সপাৰ্ট। তেওঁ মানে কিজানি ইলেকশ্যন হোৱাৰ পিছত যোৱাকালিলৈকে মোৰ লগতে 150 বাৰ ফোন কৰিছে, এইটো চিটত কি হ'ব কোৱাচোন, কোৱা, তোমাৰ কি ফিল। তেনেকে মোক যদি 150 বাৰ কৰিছে আৰুতো চবকে কৰিছে। গতিকে কৰি লাষ্টত যিটো অতনু ভূঞাই সংখ্যা আনে মোটামুটি মিলি থাকে। খালি এবাৰ কংগ্ৰেছক ছাপোৰ্ট কৰিছিল, তেতিয়া মিলা নাছিলে, বাকীখিনিত মিলি থাকিছিলে। কাৰণ সেইবাৰ ময়ো কথা পতা নাছিলোঁ আৰু বেলেগ আমাৰ মানুহেও কথা পতা নাছিলে, একপক্ষীয় পাতি আছিলে। গতিকে এবাৰ বাদ দি মই 2006 চনৰ পৰা দেখি আছোঁ, একতটো নাছিলে। 6 চনৰ পৰা অতনু ভূঞাৰ প্ৰায়বোৰ মিলিছে। 11 চনত নে 16ত এবাৰ মিলা নাই, বাকীটো মিলি আছে। হ'ব, ধন্যবাদ। ইলেকশ্যন কমিশ্যনৰ নটিফিকেশ্যনখন ওলাল। যেতিয়ালৈকে তেওঁলোকে নটিফিকেশ্যন নিদিয়ে তেতিয়ালৈকে মই কাগজখন দিব নোৱাৰোঁ, টেকনিকেল। সেইকাৰণে মই কাপোৰ পিন্ধিয়ে আছোঁ, যদি যেতিয়াই খবৰ পাওঁ তেতিয়াই দৌৰ মাৰিম। आपको पीटीआई को विदा कर देता हूँ। ये 3 ही क्वेश्चन करेगा, चला जाए। आप लोग खाली बाहर बहुत मानुष दुनिया